মৰমৰ ষ্টুডেণ্টছ আজি আমি পঢ়িম ক্লাছ 10 মেথ চেপ্টাৰ নম্বৰ 5 সমান্তৰ প্ৰগতি। তো ষ্টুডেণ্টছ এইটো ভিডিঅ'ৰ আগতে উদাহৰণ নম্বৰ 1 2 পঢ়িছোঁ। আজি আমি তোমালোকক উদাহৰণ নম্বৰ 3 টো কৰি দিম। উদাহৰণ নম্বৰ 3 কৰাৰ আগত এটা ফৰ্মুলা আছে, এই ফৰ্মুলাটো আমি চাই লওঁ চাবা। এইটো হ'ল কি ফৰ্মুলা, গতিকে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হ'লে nতম পদ an হ'ব কি an কিমান হ'ব a প্লাছ n মাইনাছ 1 ইনটু d। এইটো কাম কি সাধাৰণ পদ বা জেনাৰেল টাৰ্ম বুলি কওঁ। সাধাৰণ পদৰ ফৰ্মুলাটো আমি কি জানো, an ইজিক্যাল টু a প্লাছ n মাইনাছ 1 ইনটু d। an মানে কি হ'ব অন্তিম পদ, a মানে কি প্ৰথম পদ, n মানে কি nতম পদ বা পদৰ সংখ্যা, আৰু d মানে হ'ল কি সাধাৰণ অন্তৰ মানে পদৰ পাৰ্থক্য। তো ষ্টুডেণ্ট ভালকৈ শুনি লোৱা, an তে কি বুজিম আমি অন্তিম পদ, আৰু এটা আখৰ আছে ইয়াল, এই ইয়ালেৰে আমি কি বুজো অন্তিম পদ বুজো। তাৰপিছত এ তে কি বুজো আমি ষ্টুডেণ্টছ প্ৰথম পদ বুজো, এন মানে কি জানো আমি এনতম পদ বা পদৰ সংখ্যা বুজো, আৰু ডি মানে আমি কিমান জানো সাধাৰণ অন্তৰ মানে পদৰ পাৰ্থক্য। এই ফৰ্মুলাটোৰে উদাহৰণ 3 পৰা বাকি উদাহৰণবোৰ সমাধান কৰিম। তো প্ৰথমতে আমি উদাহৰণ নম্বৰ 3 টো চাম। উদাহৰণ নম্বৰ 3 কি কৰি চাবা, 2, 7, 12 ডট ডট এই সমান্তৰ প্ৰগতিটোৰ 10তম পদটো নিৰ্ণয় কৰা। মানে এটি হল 1 নম্বৰ পদ, 2 নম্বৰ পদ, 3 নম্বৰ পদ, 10 নম্বৰ পদত কিমান সংখ্যা হ'ব সেই সংখ্যাটো আমাক কি উলিয়াব লাগে। তো ষ্টুডেণ্টছ আমি এই ফৰ্মুলাৰ সহায়ত আমি কি 10তম পদটো উলিয়াম। তো চাবা ষ্টুডেণ্টছ এটা আমি তোমালোকক সমাধান কৰি দিম চাবা। তো চাবা ষ্টুডেণ্টছ আমাক কি দি আছে, সমান্তৰ প্ৰগতিটো কি দি আছে 2, 7, 12 এইটো আমাক দি আছে। আমি প্ৰথম পদ আমি কি ধৰিম ষ্টুডেণ্টছ, প্ৰথম পদ আমি 2 ধৰিম, মানে a1, a2 আমি কিমান ধৰিম 7 ধৰিম, আৰু a3 টো আমি কিমান ধৰিম 12 ধৰিম। প্ৰথম এ মানে আমি কিমান জানো ষ্টুডেণ্টছ, এইটোই জানো প্ৰথম পদটো জানো, আর সাধাৰণত ডি আমি কিমানকৈ উলিয়াম মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বা তৃতীয় পদৰ পৰা তৃতীয় পদ, মানে a2 মাইনাছ a1, এইটো মানে আমি কিমান জানো 7 মাইনাছ a1 মানে আমি কিমান জানো 2, সাধাৰণতটো কি হ'ব 5, এই পদৰ পাৰ্থক্য কিমান আছে 5, আৰু 10তম পদ যেটো তম পদ দিয়ে থাকিব সেইটো আমি কি n ধৰিম, 10তম পদ এইটো কি হ'ব পদৰ সংখ্যা মানে n হ'ব। এরপর আমাক কি উলিয়াব লাগে a10 টো উলিয়াব লাগে, মানে 10 নম্বৰ পদটো কিমান আছে এইটো উলিয়াব লাগে, মানে a10 উলিয়াব লাগে। তো ষ্টুডেন্টস আমি কি জানো সাধাৰণ পদটো কি জানো, লিখি দিবা যে আমি জানো যে সাধাৰণ পদটো কি জানো an is equal to a plus n minus 1 into d। তো চাবা n মানে আমি কিমান জানো 10 জানো পদৰ সংখ্যা, is equal to a মানে আমি কিমান জানো 2 প্লাস n মানে আমি কিমান জানো 10 মাইনাস 1 ইনটু d মানে আমি কিমান পাইছো ষ্টুডেন্টস 5 পাইছো, ইয়াত বহাই দিয়া। এটা আমি ক্যালকুলেট কৰি দিম এতিয়া 2 প্লাস 10 এর পৰা 1 মাইনাস কৰিলে কিমান হ'ব 9 ইনটু 5। তো চাবা ষ্টুডেন্টস আমি 2 প্লাস 9 5 যে কিমান হ'ব 45, কিমান হল 45, 45 এর লগত 2 যোগ কৰিলে কিমান হ'ব 47। তো চাবা আমি 10 নম্বৰ পদটো কিমান পাইছো 47, এটো হ'ব কি আমাৰ উত্তৰ। তো ষ্টুডেন্টস এতিয়া তোমালোকক আমি প্ৰমাণ দেখুৱাই দিম। আমাক 2 দি আছে 7 দি আছে 12 দি আছে, 3 নম্বৰ পদটো কিমান আছে 12, 10 নম্বৰ পদটো আমাৰ কিমান হ'ব লাগিব 47। তো সাম ষ্টুডেন্টস এটো প্ৰমাণ কৰি চাম। চাবা পদৰ পাৰ্থক্য কিমান জানো ষ্টুডেন্টস 5 কৈ বঢ়াই যাম লাহে লাহে। চোৱা 2 আছিল 7 হ'ব, তাৰপিছত কিমান হ'ব 12, তাৰপিছত কিমান হ'ব 5 বঢ়াই দিয়া কিমান হ'ব 17, 22, তাৰপিছত কিমান হ'ব 27, তাৰপিছত কিমান হ'ব 32, তাৰপিছত কিমান হ'ব 37, তাৰপিছত কিমান হ'ব 42, তাৰপিছত কিমান হ'ব 47। তো চাবা ষ্টুডেন্ট কিমান পাইছো 47। এতিয়া আমি চাম কিমান নম্বৰ পদত 47 আছে 1 2 3 4 5 6 7 8 9 10, 10 নম্বৰ পদত কিমান আছে 47। তো ষ্টুডেন্ট তোমালোকে নিশ্চয় বুজি পাইছা। তো ষ্টুডেন্ট তোমালোকে অঙ্কটো নিশ্চয় বুজি পাইছা কিমান আছে 10 নম্বৰ পদ কিমান আছে 47। তো ষ্টুডেন্টস ইয়ালৈকে কৰিবলগীয়া আছে ষ্টুডেন্টস, যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা। থ্যাংক ইউ ষ্টুডেন্টস।